হ'ব মাননীয় অধ্যক্ষ মহোদয়, নাই হ'ব এজন মাননীয় অধ্যক্ষ মহোদয়, মই এটা কথা আজি উপলব্ধি কৰিছোঁ। লাষ্ট 25 বছৰ মই বিধানসভাত আছোঁ যে কালি অখিল গগৈ ডাঙৰীয়াই যে মুখ্যমন্ত্ৰী মহোদয় পলাই গ'ল, এইটো বিষয় লৈ পেলাই আজি এইটো বিষয় লৈ পেলাই আলোচনা হ'ব লাগে। এটা এক্সট্ৰিম পইণ্টত আজি বিধানসভা চলি আছে। কাৰণ আজি যদি মই তেখেতে কালি ক'লে যে মুখ্যমন্ত্ৰী মহোদয় পলাই গ'ল, মই যদি আজি আৰু তাতকৈ এক্সট্ৰিমত গৈ তেওঁক চৈতান বুলি যদি কওঁ, তেওঁ এজন চৈতানে এইটো কথা কৈছে, তেতিয়াহ'লে এই কথাটো আজি অতি দুখ লগা কথা। সদনৰ বাহিৰত বা সদনৰ ভিতৰত এনেকুৱা ধৰণৰ কথা হ'ব নালাগে। তাৰ ওপৰত আপুনি বিহিত ব্যৱস্থা ল'ব লাগে, নহ'লে কিন্তু আমাৰো মুখ আছে অধ্যক্ষ মহোদয়। আমি অপজিশ্যনত থাকি অহা মানুহ, আমি আৰু এক্সট্ৰিম পইণ্টলৈ যাবগৈ পাৰোঁ। তেতিয়া কিন্তু এইটো অৰাজকতা হ'ব। এই কথাটো আপুনি ইয়াত সদনত ব্যৱস্থা লোৱা ভাল হ'ব। নাই আপোনাৰ পইণ্ট অফ অৰ্ডাৰ মোৰ ছাপ্লিমেণ্টৰী এতিয়া নাই, কুৱেশ্যনে পাৰ হৈ গৈছে। হ'ব মাননীয় অধ্যক্ষ মহোদয়, নাই হ'ব এজন মাননীয় অধ্যক্ষ মহোদয়, মই এটা কথা আজি উপলব্ধি কৰিছোঁ। লাষ্ট 25 বছৰ মই বিধানসভাত আছোঁ যে কালি অখিল গগৈ ডাঙৰীয়াই যে মুখ্যমন্ত্ৰী মহোদয় পলাই গ'ল, এইটো বিষয় লৈ পেলাই আজি এইটো বিষয় লৈ পেলাই আলোচনা হ'ব লাগে। এটা এক্সট্ৰিম পইণ্টত আজি বিধানসভা চলি আছে। কাৰণ আজি যদি মই তেখেতে কালি ক'লে যে মুখ্যমন্ত্ৰী মহোদয় পলাই গ'ল, মই যদি আজি আৰু তাতকৈ এক্সট্ৰিমত গৈ তেওঁক চৈতান বুলি যদি কওঁ, তেওঁ এজন চৈতানে এইটো কথা কৈছে, তেতিয়াহ'লে এই কথাটো আজি অতি দুখ লগা কথা। সদনৰ বাহিৰত বা সদনৰ ভিতৰত এনেকুৱা ধৰণৰ কথা হ'ব নালাগে। তাৰ ওপৰত আপুনি বিহিত ব্যৱস্থা ল'ব লাগে, নহ'লে কিন্তু আমাৰো মুখ আছে অধ্যক্ষ মহোদয়। আমি অপজিশ্যনত থাকি অহা মানুহ, আমি আৰু এক্সট্ৰিম পইণ্টলৈ যাবগৈ পাৰোঁ। তেতিয়া কিন্তু এইটো অৰাজকতা হ'ব। এই কথাটো আপুনি ইয়াত সদনত ব্যৱস্থা লোৱা ভাল হ'ব। নাই আপোনাৰ পইণ্ট অফ অৰ্ডাৰ মোৰ ছাপ্লিমেণ্টৰী এতিয়া নাই, কুৱেশ্যনে পাৰ হৈ গৈছে।